নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ পৰা ভিডিঅ' সিৰিজ এটা ষ্টাৰ্ট কৰিছোঁ, যিটো টপিক হ'ব এছাম এণ্ড ইটছ পিপুল। ইয়াতে আমি অসম গভৰ্ণমেণ্টৰ এছামৰ টেট কাম ৰিক্ৰুটমেণ্ট যিটো এক্সাম হ'বলৈ গৈ আছে আৰু লগতে তাৰে সহায়ক হোৱাকৈ লগতে ADAR, এছাম পুলিচ SI আৰু অসম গভৰ্ণমেণ্টৰ আন যিবিলাক পৰীক্ষা হ'ব আটাইবোৰৰ সহায়ক হোৱাকৈ এই ভিডিঅ'টো সিৰিজটো আগবঢ়াম। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ইয়াতে যিহেতু আপোনালোকে গম পাইছে আসাম গভৰ্ণমেণ্টৰ GT আৰু PGT টিচাৰৰ নিযুক্তিৰ বাবে এতিয়ালৈকে সিলেবাছখন ভালকৈ দিয়া নাই, একদম ভালকৈ। চ' টপিকটো দিছে এছাম এণ্ড ইটছ পিপুল বুলি, ইয়াতে 50 মাৰ্কছ আছে। চ' ইয়াতে আমি এছামৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, আৰ্ট এণ্ড কালচাৰ গোটেইখিনি কভাৰ কৰিম, কাৰেণ্ট এফেয়াৰ্ছো কভাৰ কৰিম। গতিকে আপোনালোকে সদায় যাতে ভিডিঅ'বোৰ পাই থাকে তাৰ কাৰণে তাত থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাকী ক'লোৱে আন গভৰ্ণমেণ্টৰ যিবিলাক এক্সাম হয় অসম গভৰ্ণমেণ্টৰ সেইবিলাকৰ সহায়ক হোৱাকৈও এই ভিডিঅ'টো মই বনাম। চ' আপোনালোকে সহায় সহযোগ কৰিব বুলি আশা থাকিল। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ প্ৰথমতে দুটামান কথা কৈ থওঁ যে আজিৰ পৰা মই যিটো ভিডিঅ' সিৰিজ আৰম্ভ কৰিছোঁ সেই ভিডিঅ' সিৰিজটোত আপোনালোকে পাব একদম প্ৰথমৰ পৰা অসমত কি ৰচনা হৈছিল, কি ঘটিছিল ঘটনা বা আটাইবোৰ লগত মানে জিঅ'গ্ৰাফী, হিষ্ট্ৰী, পলিটিৰ লগত বা আৰ্ট এণ্ড কালচাৰ আটাইবোৰো মানে একদম আৰম্ভণিৰ পৰা বৰ্তমানলৈকে প্ৰথমৰ পৰা কেনেকৈ চলি আছিল, মাজত কি হ'ল আৰু বৰ্তমান কি চলি আছে, সম্পূৰ্ণ এটা মানে চিৰিয়েলি মই কথাবিলাক আলোচনা কৰিম আপোনালোকৰ মাজৰ পৰা মানে যিকোনো টপিক মই নুঠাওঁ, একদম চিৰিয়েলি চলিব। আপোনালোকে চাই গম পাব ভিডিঅ'টো সিৰিজটো আজিৰ পৰা আৰম্ভ যিহেতু হৈছে। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা পালে। কুৱেশ্যন নম্বৰ 1, প্ৰাক শংকৰী যুগৰ কবি আছিল বুলি এনেকৈ কুৱেশ্যনটো সুধিছে। চ' ইয়াতে অপশ্যন আছে হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, হৰিহৰ বিপ্ৰ, মাধৱ কন্দলী আৰু ৰুদ্ৰ কন্দলী। ৰুদ্ৰ কন্দলীত অলপ স্পেলিংটো ভুল হৈছে, এইটো ক্ষমা কৰিব। আৰু 6 অপশ্যন আছে ওপৰৰ আটাইবোৰ। চ' ইয়াতে আপোনালোকে অপশ্যনকেইটা চাই লওক। ইয়াৰে ওপৰৰ আটাইবোৰ অপশ্যনে শুদ্ধ হ'ব। 6 অপশ্যনটোত যেনেকৈ আছে ওপৰৰ আটাইবোৰ। চ' হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, হৰিহৰ বিপ্ৰ, মাধৱ কন্দলী আৰু ৰুদ্ৰ কন্দলী এই আটাইবোৰ আছিল প্ৰাক শংকৰী যুগৰ কবি। কুৱেশ্যন নম্বৰ 2, কোনকেইখন শংকৰদেৱে ৰচনা কৰা নাট? চ' আমাৰ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাট কোনকেইখন আছিল সেইটো সুধিছে। অপশ্যনত আছে চিহ্নযাত্ৰা, পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। চ' ওপৰৰ আটাইকেইটাই অপশ্যনৰ যিকেইটা অপশ্যন আছে সেইকেইটাই শুদ্ধ হ'ব। আটাইবোৰে শংকৰদেৱে ৰচনা কৰা নাট হয়। আৰু ইয়াতে এটা কথা কওঁ, আপোনালোকে জনাব যে আপোনালোকক এনেকৈ দিলে আপোনালোকে ভাল পায় নে কেনেকৈ দিব লাগিব। মানে আপোনাৰ এতিয়া চাওক, গোটেইকেইটা মই শুদ্ধ অপশ্যনে দিছোঁ, মানে যিকেইখন তেখেতে ৰচনা কৰিছিল আটাইকেইখনে মই দিছোঁ ইয়াতে। চিহ্নযাত্ৰা, পত্নীপ্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। কিন্তু আপোনালোকক মই অপশ্যনটো এনেকৈও দিব পাৰিলোঁ হয়, ইয়াতে চিহ্নযাত্ৰা অপশ্যনটোত এটাত ৰাখি বাকী 3খন মই বেলেগ নাটক দিব পাৰিলোঁ হয়, বেলেগৰ দ্বাৰা ৰচিত। চ' তাৰপিছত আপোনালোকক যদি মই ওলাব দিলোঁ হয়, সেইটোত মই ভাবোঁ অলপমান কি হয়, মানে আপোনালোকৰ নোট কৰিবলৈ প্ৰব্লেম হয়। যে এতিয়া চাওক, আপোনালোকে গোটেইকেইখন নাটক ইয়াতে পাই গৈছে, যাতে নোট কৰিবলৈ আপোনালোকে সুবিধা পায়। এনেকৈ মানে যদি কুৱেশ্যনটোৰ এনচাৰখিনি মই এনেকৈ দি দিওঁ, চ' নোট কৰিবলৈ সুবিধা হয়। অকল এটা অপশ্যন জনাতকৈ আটাইবোৰ যদি নাটক আপোনালোকে গম পাই যায় ৰচনা কৰা নাট কিমান আছিল, তেনেকৈ অলপ সুবিধা হয় বুলি মই ভাবোঁ। মানে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, যদি এনেকৈ সুবিধা নহয় মই সেনেকৈও দি দিম। অপশ্যন এটা শুদ্ধ ৰাখি বাকী 3টা ভুল অপশ্যন দি এনেকৈও কুৱেশ্যনটো দি দিব পাৰিম, আপোনালোকে জনাব। কুৱেশ্যন নম্বৰ 3, কোনকেইখন শংকৰদেৱৰ নাম প্ৰসংগমূলক গ্ৰন্থ? ইয়াতে 2টা অপশ্যনে শুদ্ধ হ'ব, কীৰ্তন আৰু গুণমালা। কুৱেশ্যন নম্বৰ 4, কোনকেইখন মাধৱদেৱৰ ৰচিত নাট? এইবাৰ মাধৱদেৱৰ সুধিছে কোনকেইখন নাট মাধৱদেৱে ৰচনা কৰিছিল। চ' অপশ্যনত আছে অৰ্জুন ভঞ্জন, পিম্পৰা গুচোৱা, চৰধৰা, ভূমি লেটুৱা, ভজন বিহাৰ। চ' ইয়াৰেও ওপৰৰ আটাইবোৰে হ'ব এনচাৰ। কুৱেশ্যন নম্বৰ 5, কোন শংকৰী যুগৰ কবি আছিল? চ' ইয়াৰে আগতে প্ৰাক শংকৰী যুগৰ সুধিছিল, ইয়াতে আপোনাৰ শংকৰী যুগৰ সুধিলে। চ' অনন্ত কন্দলী আৰু ৰাম সৰস্বতী এই দুয়োজনে
শংকৰী যুগৰ কবি আছিল? কুৱেশ্যন নম্বৰ 6, কোন কোন শংকৰোত্তৰ যুগৰ সাহিত্যিক আছিল? এইবাৰ শংকৰোত্তৰ যুগৰ সাহিত্যিক সুধিছে, মানে শংকৰদেৱৰ পিছৰ সাহিত্যিক মানে। ভট্টদেৱ, ৰামচৰণ ঠাকুৰ, গোপালাতা, অনিৰুদ্ধদেৱ, পুৰুষোত্তম ঠাকুৰ। ইয়াৰে ওপৰৰ আটাইবোৰে এই কুৱেশ্যনটোৰ এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 7, অৰুণোদয় যুগ বুলি কোনখিনি সময়ক কোৱা হয়? 1826 পৰা 1878 চনৰ সময়ছোৱাক আমি অৰুণোদয় যুগ বুলি জানো, আৰু এই যুগতেই অসমীয়া সাহিত্যই আধুনিকতাৰ সাজ পৰিধান কৰিছিল। লগতে দুটামান জানিব লগা কথা যে এই সময়ছোৱাৰ অলপ কিছু বছৰ আগৰ সময়ত অসমীয়া ভাষাটোৱে যথেষ্ট মানে সংকটৰ সন্মুখীন হৈছিল, কাৰণ বাংলা ভাষা প্ৰচলন বহুত হৈছিল সেইটো সময়ত, আৰু লগতে ব্ৰিটিছৰ যিহেতু আগমন হৈছিল, ইংৰাজী ভাষাও কিছু কিছু ক্ষেত্ৰত প্ৰচলন হোৱা আৰম্ভ হৈছিল। সেই সময়তে আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা আৰু জ্ঞানাভিৰাম বৰুৱা এই তিনিজন ব্যক্তিৰ আপ্ৰাণ প্ৰচেষ্টাত অসমীয়া ভাষাটোৱে মৃত্যুমুখৰ পৰা উদ্ধাৰ পায়। আৰু লগতে মিছনাৰীসকলে যিহেতু ব্ৰিটিছৰ আগমনৰ সময়তে মিছনাৰীসকলৰো আগমন ঘটিছিল অসমত, কিন্তু মিছনাৰীসকলৰ মেইন উদ্দেশ্য আছিল অসমত ধৰ্ম প্ৰচাৰ কৰা। সিহঁতে ইংৰাজী ভাষাত প্ৰথম ধৰ্ম প্ৰচাৰ কৰিছিল, কিন্তু যেতিয়া সিহঁতে গম পালে যে অসমত অসমীয়া ভাষা কোৱা মানুহ বেছি আছে, চ' সিহঁতে পিছত ব্ৰিটিছৰ পৰা পাৰ্মিশ্যন লৈ অসমীয়া ভাষাতেই ধৰ্ম প্ৰচাৰ কৰা কাম আৰম্ভ কৰে। আৰু সেই সময়ছোৱাতেই অসমীয়া ভাষাতেই অৰুণোদয় আলোচনীখন সিহঁতেই প্ৰকাশ কৰি ওলায়, মিছনাৰীসকলে প্ৰকাশ কৰি ওলায়। যদিও সেইখন আলোচনী প্ৰথম মানে ধৰ্ম প্ৰচাৰৰ অৰ্থে সিহঁতে প্ৰকাশ কৰিছিল, কিন্তু পিছলৈকে সেইখন আলোচনীত বিভিন্ন উপন্যাস, গদ্য, পদ্য, প্ৰবন্ধ, লগতে নাটক এনেকুৱা কিছু মানে অসমীয়া ভাষাতে প্ৰকাশ পাবলৈ আৰম্ভ কৰে, আৰু পিছলৈকে এই আলোচনীখন মানে বহুত জনপ্ৰিয় হৈ উঠে অসমত। চ' এইখিনি কথা কৈ থলোঁ, আপোনালোকে জানিব লগা কথা এইখিনি। কুৱেশ্যন নম্বৰ 8, কিমান চনৰ পৰা অসমে সুকীয়া ৰাজ্যৰ মৰ্যাদা লাভ কৰে? চ' এইটো হ'ব এনচাৰ 1874 চনৰ পৰা। কুৱেশ্যন নম্বৰ 9, অসমত কিমান চনৰ পৰা মিছনাৰীসকলে শিক্ষা আৰম্ভ কৰে? মানে শিক্ষা দিয়া আৰম্ভ কৰে। 1829 চনৰ পৰা সিহঁতে অসমত শিক্ষা দিয়া আৰম্ভ কৰে, আৰু সিহঁতে আগতে ইংৰাজী ভাষাত শিক্ষা আৰম্ভ কৰি মানে পিছলৈকে অসমীয়া ভাষাত শিক্ষাদান কৰে বুলি এইটো মই অলপ আগতে জনালোঁ আপোনালোকক। কুৱেশ্যন নম্বৰ 10, প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় প্ৰকাশ হোৱা সময় কি আছিল? চ' এইটো সময় আপোনালোকে হয়তো সকলোৱে জানে, 1846 চনত এইখন সংবাদপত্ৰ অসমত প্ৰকাশ পাইছিল, আৰু প্ৰথম অসমীয়া সংবাদপত্ৰ লগতে আলোচনী বুলিও আপোনালোকে ক'ব পাৰে। আৰু শিৱসাগৰ মিছনাৰী প্ৰেছৰ পৰা এইখন আলোচনী প্ৰকাশ পাইছিল। চ' আজিলৈ এইখিনি আছিল। আপোনালোকে কণ্টেণ্টখিনি কেনেকুৱা হ'ব গম পাইছে অলৰেডি ভিডিঅ'টো চাই। দুই এটা মানে স্পেলিং মিষ্টেক হৈছে, আপোনালোকে এইটো হয়তো লক্ষ্য কৰিব ভিডিঅ'টোত, তাৰ বাবে মই এতিয়াই ক্ষমা বিচাৰিছোঁ আপোনালোকৰ আগত। আৰু লগতে মই ভিডিঅ'টোৰ প্ৰথমতে যেনেকৈ কৈছিলোঁ যে মাজৰ পৰা একো টপিক নুঠাওঁ, মই একদম প্ৰথমৰ পৰা আনিম টপিকবিলাক, একদম প্ৰথমৰ পৰা শেষলৈকে আনিম, বৰ্তমানলৈকে অসমত কি চলি আছিল, কি চলি আছে, আৰু ধৰক বৰ্তমান পৰিস্থিতি কেনেকুৱা, বা অসমৰ আৰ্ট এণ্ড কালচাৰ, জিঅ'গ্ৰাফি, হিষ্ট্ৰী, মই গোটেইখিনি ইয়াতে কাভাৰ কৰিম এই চিৰিজটোত। আজিৰ পৰা যিটো মই চিৰিজ আৰম্ভ কৰিলোঁ, আপোনালোকৰ যদি সহায় সহযোগিতা গোটেইখিনি পাই থাকোঁ, তেতিয়াহ'লে মই এই চিৰিজটো কণ্টিনিউ কৰিম। আপোনালোকে জনাব ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত কেনেকুৱা পালে। থেংক ইউ।